নমস্কাৰ প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং এবাউটত মঙলদৈত নোৱা নদীৰ মথাউৰি পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে নোৱা নদীৰ মথাউৰি ভাগি গৈছে আৰু 5খনকৈ গাঁও বানৰ কবলত পৰিছে বানত ককবকাইছে এতিয়া জনতাই এতিয়া বান আশ্ৰয়ত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত শিবিৰত উপস্থিত হৈ মত বিনিময় কৰিছে ৰাইজৰ সৈতে আৰু শীঘ্ৰে মথাউৰি পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু বানাক্ৰান্ত লোকে যাতে সকলো প্ৰকাৰে সহায় পায় সকলো ধৰণে সহায় পায় তাৰ বাবে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে আৰু আশ্বাস প্ৰদান কৰিছে যাতে সকলো ধৰণে সহায় কৰিব পাৰে হৈছে জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মতে জনাই আছো মঙলদৈ নোৱা নদীৰ মথাউৰি ইতিমধ্যে ছিগি গৈছে হাহাকাৰ অৱস্থা নোৱা নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰঙৰ ঔতলাত মথাউৰি ছিগি বানৰ কবলত ইতিমধ্যে 5খনকৈ গাঁও বানৰ কবলত পৰিছে মানুহৰ ঘৰ দুৱাৰ বান সোমাইছে হাহাকাৰ অৱস্থা আৰু সেই সময়তে বৰ্ণাঢ্যৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান শিবিৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছে আৰু শীঘ্ৰে মথাউৰি অধিক শক্তিশালী কৰি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু বানাক্ৰান্ত লোকসকলক সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বৰ্ণাঢ্যক সকলো ধৰণে সহায় কৰা হ'ব আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভগা মথাউৰি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নোৱা নৈৰ ভগ্ন মথাউৰিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই প্ৰত্যক্ষ কৰিছে সকলোবিলাক দৃশ্য আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিছে বানপীড়িত লোকৰ দুৰ্দশাৰ বুজ লৈছে 5খনকৈ গাঁও ইতিমধ্যে মথাউৰি ছিগি বানৰ কবলত পৰিছে বানত ককবকাইছে এতিয়া 5খনকৈ গাঁৱৰ জনতাই তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা চাৰিওফালে পানী আৰু পানী খেতি পথাৰ পানীত ডুব গৈছে মানুহৰ ঘৰ দুৱাৰ পানীত ডুব গৈছে পানী ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে পশুধন পানীত বহুতৰে পশুধন উঠি গৈছে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু শিবিৰত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে তেওঁলোকে বান শিবিৰত আছে বান আশ্ৰয় শিবিৰত আছে আৰু বান আশ্ৰয় শিবিৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছে ৰাইজৰ খবৰ লৈছে ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছে দৰঙৰ ঔতলাত মথাউৰি ছিগি পৰিছে ইতিমধ্যে বানৰ কবলত 5খনকৈ গাঁও বৰ্ণাঢ্যৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিছে নোৱা নৈৰ যি ভয়াৱহ পৰিস্থিতিৰ মাজতেই বানাক্ৰান্ত ৰাইজৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিলাখনৰ ঔতলাত নোৱা নৈৰ যি ভগ্ন মথাউৰি আছে নোৱা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছে বান পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মথাউৰি ছিগি নৈৰ বাঢ়নি পানী অঞ্চলটোৰ কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে আৰু ইয়াৰ ফলতে সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ চকুৰে সকলোবিলাক প্ৰত্যক্ষ কৰিছে নোৱা নৈৰ পানীৰ প্ৰবল সোঁতে ঔতলা অঞ্চলৰ মথাউৰিটোৰ এটা অংশ ভাঙি পেলোৱাৰ ফলতে অতি কম সময়ৰ ভিতৰতে বানৰ পানী যি কাষৰীয়া অঞ্চল আছে বানৰ পানী কাষৰীয়া অঞ্চলসমূহলৈ সোমাই পৰিছে আৰু ফলত 5খনকৈ গাঁও বানৰ কবলত পৰিছে বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত বুৰ গৈছে ৰাস্তা ঘাট নোহোৱা হৈ গৈছে কৃষিভূমি দৈনন্দিন জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে মুহূৰ্তত বানৰ পানী বৃদ্ধি হোৱাৰ ফলতে বহু লোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতিৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঔতলাত উপস্থিত হৈছে ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছে মথাউৰিটোৰ কোন অংশত কিমান ক্ষতি হৈছে নৈৰ পানীৰ সোঁতৰ তীব্ৰতা কিমান আৰু পুনৰ বানৰ আশংকা কিমান এই সকলো দিশৰ বিষয়ে সংশ্লিষ্ট বিষয়াসকলৰ পৰা বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বানপানীৰ ফলত অঞ্চলটোৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ তেওঁ বুজ লৈছে খবৰ লৈছে বৰ্ণাঢ্যৰ সৈতে মত বিনিময় কৰিছে আৰু মথাউৰি পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিছে বানৰ ফলত তেওঁলোকৰ ঘৰ দুৱাৰ খেতি বাতি আৰু জীৱন জীৱিকাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে বৰ্ণাঢ্যসকলৰ পৰা বুজ লৈছে বহুলোকে বানৰ পানীয়ে সৃষ্টি কৰা সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ আগত নিজৰ দুখ কষ্টৰ কথা অৱগত কৰিছে আৰু বৰ্ণাঢ্যসকলৰ কথা মনোযোগেৰে শুনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দুৰ্যোগৰ সময়ত চৰকাৰ তেওঁলোকৰ কাষত আছে বুলি আশ্বাস প্ৰদান কৰিছে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক খাদ্য খোৱা পানী আশ্ৰয় আৰু প্ৰয়োজনীয় অন্যান্য যি সাহায্য আছে এই সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গাফিলতি নকৰিব সেয়া তেওঁ স্পষ্টভাৱে কৈছে যে কোনো ধৰণৰ গাফিলতি নকৰে সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰৰ ফালৰ পৰা আৰু শীঘ্ৰে শক্তিশালী ৰূপত মথাউৰি নিৰ্মাণ কৰা হ'ব যি মথাউৰি ছিগি গৈছে ইতিমধ্যে নোৱা নদীৰ এই মথাউৰি পুনৰ নিৰ্মাণ কৰিব শক্তিশালীভাৱে নোৱা নৈৰ ভগ্ন মথাউৰিটোক লৈ স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া উদ্বেগ আছে বানৰ সময়ত মথাউৰি ছিগি যোৱাৰ ফলত প্ৰতি বছৰে অঞ্চলটোৰ বহু গাঁও বানৰ কবলত পৰিছে কিন্তু সেই বৰ্তমান যি ভগ্ন অংশ আছে ভগ্ন অংশটো মেৰামতি কৰাই নহয় কেৱল ভৱিষ্যতেও যাতে পুনৰ একে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে মথাউৰিটো অধিক শক্তিশালী কৰি নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে আৰু মথাউৰিটো নিৰ্মাণ তথা শক্তিশালী যে কৰিব লাগে শক্তিশালীভাৱে মথাউৰি নিৰ্মাণ কৰিব প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰিটো
গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে মথাউৰি ছিগি যোৱা কথাটো আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰা হ'ব শক্তিশালীভাৱে। আৰু পানীৰ যি সোঁত ভয়ংকৰ সোঁতত এতিয়া কেইবাখনো গাঁও 5খনকৈ গাঁও প্লাবিত হৈ পৰিছে মথাউৰি ছিগাৰ ফলতে। বানপানীয়ে বহু পৰিয়ালৰ স্বাভাৱিক যি জীৱন যাত্ৰা স্তব্ধ কৰি পেলাইছে। আৰু এই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিছে মথাউৰি। ৰাইজৰ মাজত কিছু পৰিমাণে হ'লেও আশাৰ সঞ্চাৰ হৈছে। চৰকাৰে বান পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বন্যাক্ত লোকসকলৰ ওচৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আশ্বাস প্ৰদান কৰিছে। বানৰ সময়ত খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা, আশ্ৰয়ৰ যাতে কোনো ধৰণৰ অভাৱ নহয় আৰু সেই বিষয়ত প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে, গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বানপানীৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বন্যাক্ত লোকসকলৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰে নিজৰ নজৰ ৰাখিব, এই আশ্বাস প্ৰদান কৰিছে বন্যাক্তসকলক ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাৎক্ষণিক সাহায্যৰ জৰিয়তে ভৱিষ্যত বান প্ৰতিৰোধৰ যি স্থায়ী ব্যৱস্থা, এই স্থায়ী ব্যৱস্থাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব। মথাউৰিটো অধিক শক্তিশালী ৰূপত নিৰ্মাণ কৰা হ'ব। ৰৌতলা কাষৰীয়া গাঁওসমূহৰ নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায়, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। স্যাৰ, আজি কিছু বছৰ বানত যি বিধ্বস্ত যিসকল পৰিয়াল, ফেমিলি, যিসকল খেতিয়ক, বহু আধি কৰিছে বহুতে খেতি, তেওঁলোকৰ আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়। যি নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায়, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। স্যাৰ, আজি কিছু বছৰ বানত যি বিধ্বস্ত যিসকল পৰিয়াল, ফেমিলি, যিসকল খেতিয়ক, বহু আধি কৰিছে বহুতে খেতি, তেওঁলোকৰ আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়। যি নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায়, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো